হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত ত্ৰিদীপে সোণৰ দেউতাকৰ ওচৰলৈ গৈছিল আৰু সোণৰ চাৰ্ট আৰু মানিবেগটো পাহাৰত পৰি থকা পাইছিল। সেই কথাখিনি দেউতাকৰ আগত কৈছিল আৰু সোণ এতিয়া যে আছে নে নাই সেই কথাটো গম পোৱা নাই বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত সোণৰ যে চাৰ্ট আৰু মানিবেগটো পাহাৰত পৰি থকা পাইছে আৰু সোণক যে বহুত বিচাৰিও পোৱা নাই বুলি ত্ৰিদীপে পৰীক ক'ব। আৰু তেতিয়া পৰিয়ে আপুনি মোক সোণক বিচাৰি উলিয়াম বুলি কথা দিছিল, কিন্তু কথা দি কথা ৰাখিব নোৱাৰিলে বুলি কৈ কান্দি থকা দেখিবলৈ পাব। ইফালে আকৌ পৰিৰ ওচৰলৈ কোৰ্টৰ পৰা নটিচ যাব আৰু তেতিয়া মাকে দেখি পৰি কিহৰ কাগজ আহিছে বুলি সুধিব আৰু তেতিয়া পৰিয়ে DNA টেষ্টৰ কাৰণে কোৰ্টৰ পৰা নটিচ পঠিয়াইছে। এতিয়া মোৰ গৰ্ভত থকা সন্তানটো যে বিজয়ৰ সেই কথাটো গম পাই যাব, এতিয়া জানো মোৰ অধিকাৰ থাকিব বুলি মাকৰ আগত ক'ব আৰু তেতিয়া মাকে সন্তানৰ ওপৰত অকল মাকৰহে অধিকাৰ থাকে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।